কংসকটো মানুহে দুষ্কৃতিৰ প্ৰতীক বুলিহে ভাবে। মই আজি কংগ্ৰেছৰ হৈ পেলাই কংসৰ ৰূপ ধাৰণ কৰিছোঁ, কাৰণ আজি বিজেপিৰ পতন নহয়, কংগ্ৰেছৰহে পতন হৈছে। কাৰণ 5-0 য'ত আমি আশা কৰিছিলোঁ 4-1, গতিকে তেওঁলোকে 0 হ'ল নহয়। গতিকে আজি আচলতে মোৰ কেৰেক্টাৰটো চাজিলহেঁতেন, কংগ্ৰেছ দলৰ হ'লেহে চাজিলহেঁতেন, কাৰণ আজি পতনটো কংগ্ৰেছৰহে হৈছে, কাৰণ কংসৰটো পতন হ'বগৈ নহয় কৃষ্ণৰ হাতত। গতিকে আজিৰ দিনটোত আমি ক'ব পাৰোঁ যে সংস্কৃতিৰ প্ৰতীক আচলতে ভাৰতীয় জনতা পাৰ্টি, দুষ্কৃতিৰ প্ৰতীক হ'ল কংস। গতিকে কংস আজি নিধন হৈছে, মানে কংগ্ৰেছ এই উপ নিৰ্বাচনত আজি নিধন হৈছে। বালিপাৰা আৰু চাৰিদুৱাৰ উন্নয়ন সমিতিৰ সৌজন্যত যি ৰাস মহোৎসৱ উদযাপন কৰাৰ সিদ্ধান্ত লৈ মোক এটি অনুৰোধ কৰিছিল যে যিহেতু মই আগতেও কংস লওঁ, এইবাৰ বালিপাৰাত কংস ল'বৰ কাৰণে। গতিকে ৰাইজৰ অনুৰোধত মই আজি কংসৰ ভাও দিবৰ কাৰণে প্ৰস্তুত হৈ আহিছোঁ। গতিকে আজি এই বালিপাৰাত প্ৰথমবাৰৰ কাৰণে মই কংসৰ ভাওত অৱতীৰ্ণ হ'ম খন্তেক পিছতে। গতিকে ৰাইজৰ আশা কৰা ধৰণে ময়ো প্ৰাৰ্থনা জনাইছোঁ ঈশ্বৰক, যাতে ৰাইজক সন্তুষ্ট হোৱাকৈ কংসৰ অভিনয়টো মই কৰিব পাৰোঁ, তাৰ কাৰণে মই আশীৰ্বাদ বিচাৰিছোঁ। যে ঘূৰুৱা ঘূৰুৱা বিজুলী বেগে তিক্ত তৰোৱাল, আনন্দতুন মুক্ত প্ৰজা পলাওক লৰি। মৃত্যু মোৰ কোনো নাই, শত্ৰু সকলো বধ কৰা যাকে যতে পোৱা। বলিয়া দতাল হাতী তুৰন্তে আনি মেলি দিয়া প্ৰজা সাগৰত, আনন্দতুন মুক্ত প্ৰজা পলাওক লৰি। যিহেতুকে আজি বিজেপি জয়লাভ কৰিছে, আপোনাৰ ভাষাত আজি কংসৰ ভাষাত ক'বলৈ গ'লে সাধাৰণতে কংসকটো মানুহে দুষ্কৃতিৰ প্ৰতীক বুলিহে ভাবে। মই আজি কংগ্ৰেছৰ হৈ পেলাই কংসৰ ৰূপ ধাৰণ কৰিছোঁ, কাৰণ আজি বিজেপিৰ পতন নহয়, কংগ্ৰেছৰহে পতন হৈছে। কাৰণ 5-0 য'ত আমি আশা কৰিছিলোঁ 4-1, গতিকে তেওঁলোকে 0 হ'ল নহয়। গতিকে আজি আচলতে মোৰ কেৰেক্টাৰটো চাজিলহেঁতেন, কংগ্ৰেছ দলৰ হ'লেহে চাজিলহেঁতেন, কাৰণ আজি পতনটো কংগ্ৰেছৰহে হৈছে, কাৰণ কংসৰটো পতন হ'বগৈ নহয় কৃষ্ণৰ হাতত। গতিকে আজিৰ দিনটোত আমি ক'ব পাৰোঁ যে সংস্কৃতিৰ প্ৰতীক আচলতে ভাৰতীয় জনতা পাৰ্টি, দুষ্কৃতিৰ প্ৰতীক হ'ল কংস। গতিকে কংস আজি নিধন হৈছে, মানে কংগ্ৰেছ এই উপ নিৰ্বাচনত আজি নিধন হৈছে। তুমি দেখুন প্রস্তর মূর্তির দলে সাইল না, আর খন্তে বদ্ধভূমিলয় সাই থাকা তোমার এই কন্যা রক্তটিময়ী পাত্রতা সারি আসারি ইয়ারি হলিলা সম্পন্ন করি। পৃথিবীর মনুষ্য কার এনে শক্তি আছে কংসৰ হাতৰ পৰা এই কন্যা শিশুটিক ৰক্ষা কৰিবলৈ? শক্তিশীল সমপিঠে কংসৰ বুকুৰ অসহ্য যন্ত্ৰণা ক'লে জানো শুনি বান্ধিছে। ৰজা তুমি সৰ্বশক্তিমান, সকলো কৰিব পাৰা নিজ ইচ্ছামতে। সঁচা হওক মিছা হওক, ন্যায় বা অন্যায়, সবার বিধান হব ইচ্ছাতে তোমার। এই গর্ভতে আজি গর্বিত হয়ে তোমার কিরে হিমাদ্রি লঙ্ঘিছে। হত্যা কৰি ভগিনী নিজৰ মৰণ বুজিব খুজিছা।
বুৰণ আৰু গজন ভ্ৰমণ যদিও বা জগতৰ বীৰ যতমানে সকলোৱে মহাপুকে নিদ্ৰাৰ কোলাত ইচ্ছামতে কৰে বিচৰণ কিন্তু এই কংস কপালত নাই তাৰ সেই সুখ ভোগ দুগ্ধ ফেনাৰীত সেই শান্তিৰ কোমল শয্যা সিও যে অশান্তিৰ কন্ত কৰে কন্তকিত লওঁ বুলি নিদ্ৰাত শয়ন মুদিলেই দুই চক্ষুময় পদুম ফুলিছে তোমালোকৰ নিচিনাকৈ আজি মোৰ ৰাজ অন্তঃপুৰত জয় লক্ষ্মীও বন্দী কংসৰ ভয়ত আজি স্বয়ং বিধতায়ো সাৱধানে ভাগ্যলিপি লিখিবলৈ বাধ্য হৈছে মই এনেবোৰ মই মতালিৰ কথা শুনিবলৈ নিবিচাৰো কংস মোক এখন দেশ দিবলৈ থাকিবলৈ তোমাৰ ইচ্ছামতে কাম নহয় মই ইচ্ছামতে হ'ব। মই ফুৰিবলৈ ইচ্ছা নকৰিলেও মই তোমাক শুনাম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।